তোমাৰকে যিসকল জিনিয়ৰ আছে তেওঁলোকক আগবঢ়াই নিয়াৰ ক্ষেত্ৰতো তোমাৰ কিন্তু দায়িত্ব আছে ক্ষেত্ৰত কেনেকৈ তেওঁলোকক আগবঢ়াই নিবা তেওঁলোকে যেতিয়াও মোৰ লগত কথা পাতিব বা যিকোনো কথা সুধিব তেওঁলোকে জানিব বিচাৰিব মই সদায় থাকিম তেওঁলোকক হেল্প কৰিম তেওঁলোকে কিবা এটা সুধিব কিবা এটা শিকিব বিচাৰে চ' মই সদায় হেল্প কৰিম নৰ্থ ইষ্টৰ প্ৰথমগৰাকী মহিলা যিটো ইণ্ডিয়া টীমত ৱৰ্ল্ড কাপ খেলিবলৈ সক্ষম হৈছে উমা চেত্ৰী আজি উমা চেত্ৰীক কোনে চিনি নাপায় বোকাখাটৰ এনেকুৱা এটা ভিতৰুৱা জেগা পাই গৈ আজি তেখেতক গোটেই পৃথিৱীয়ে চিনি পাইছে সকলোৱে সামাজিক মাধ্যম বা ছ'চিয়েল মিডিয়াত চাৰ্চ কৰিছে কোন হয় উমা চেত্ৰীৰ ঘৰ ক'ত এই উমা চেত্ৰীৰ সুযোগ্য সন্তানৰ সুযোগ্য পিতৃ মাতৃ আমাৰ লগত আছে হয় প্ৰথমতে আপোনাৰ কেনেকুৱা অনুভৱ আপোনাৰ ছোৱালীয়ে আজি ইয়াৰ বোকাখাটৰ নিচিনা জেগাৰ পৰা গৈ আজি পৃথিৱীত সকলোৱে চিনি পায় ক্ৰিকেট খেলি পেলাই কেনেকুৱা লাগিছে কি ক'ব ইমান কাজিৰঙা দাঁতি কাষৰীয়াৰ পৰা গৈ বিশ্বকাপ খেলি আহিছে মই অতিয়ে আনন্দিত খুব ভাল লাগিছে আৰু খুব কষ্টৰে তাই আগবাঢ়ি গৈছে এইখিনিয়ে ক'লো প্ৰথম তাই যেতিয়া খেলি আছিলে বহুতে চাগে কৈছিলে যে ছোৱালী মানুহ এইবোৰ খেলিব নালাগে কি কথা তেনেকুৱা অলপ কওকচোন তেনেকুৱা কৈছিলে নেকি কোনোবাই কৈছিলে বহুতে কৈছিলে হাফ পেণ্ট পিন্ধিছে বুলিও কৈছে আকৌ ছোৱালী মানুহ ক্ৰিকেট খেলিছে ল'ৰাক ইমান ল'ৰা আছে ল'ৰাক খেলাব লাগে বুলিও কৈছিলে এতিয়া ল'ৰাই ছোৱালীয়ে খেলিছিলে কিন্তু ল'ৰাই এৰি দিলে ছোৱালীয়ে আগবাঢ়ি গ'ল ল'ৰাই সুযোগ নাপালো বুলি ক'লে চাপোৰ্ট আছে একদম ফুল চাপোৰ্ট মই ছোৱালীটো ল'ৰাৰ লগত কান্দাত মিলাই খোজকাঢ়িবলৈ দিম বুলি মই বহুত হেৰি কৰিছিলো মানে এটা সপোন দেখিছিলো আমি বহুত কষ্ট কৰিছিলো আমি তেনেকে ঘূৰিবলৈ নাপাইছিলো কেলে বা ছোৱালীক নিদিয়ে ছোৱালীকো দিব লাগে ল'ৰা ছোৱালী একে মাহৰ জন্ম ল'ৰা ছোৱালীৰ ভিতৰত কোনো পাৰ্থক্য নাই সেইকাৰণে মই ছোৱালীক একো বাধা দিয়া আজি কেনেকুৱা লাগিছে গোটেই পৃথিৱীয়ে চিনি পাইছে উমা চেত্ৰী কোন উমা চেত্ৰী কিন্তু মাক বাপেককো চিনি পাইছে গোটেই পৃথিৱীয়ে হয় মই বহুত আনন্দিত খুব ভাল লাগিছে ইয়াৰ পিছত উমা চেত্ৰী কি ক'ব আৰু কষ্ট কৰিব লাগিব আৰু আগবাঢ়িব যাব লাগিব এইটো আৰম্ভণিহে উমা চেত্ৰী এতিয়া থিয় হৈছে এতিয়া বহুত আছে খোজকাঢ়ি যাবলৈ খোজকাঢ়ি গৈ তাই অতি সুন্দৰেৰে খেলক ভাল কৰক মই সদায় ভগৱানক প্ৰাৰ্থনা কৰোঁ যে থিয় হৈছে ভগৱান আৰু আগলৈ ওপৰলৈ নিয়ক ভাল কৰক তাৰ পাৰফৰ্মেঞ্চ ভাল দেখুৱাব লাগিব এতিয়া ৰাইজৰ মাজত তাই ওলাইছেহে এতিয়া ভালকে কৰি দেখুৱাব লাগিব সেইটো ভগৱানে শক্তি দিয়ক মা দুৰ্গাই শক্তি দিয়ক সেইটোৱে মোৰ বিশেষকৈ তাই যেতিয়া প্ৰেক্টিচ কৰিছিলে কেনেকে প্ৰেক্টিচ কৰিলে ৰাতিপুৱা কেইটাত যায় কি কথা অকণমান কওকচোন প্ৰেক্টিচৰ সময়খিনি অভ্যাসৰ ৰাতিপুৱা ইয়াৰ পৰা 6টাতে ওলাই যায় খোজকাঢ়ি যায় বোকাহাট 8 কিলোমিটাৰ খোজকাঢ়ি আহে ৰাতিপুৱা 6টাতে যায় কিছুমানে এইটোও কৈছিলে কি কোনটো কলেজত পঢ়ি আহিছ তহঁতে বুলিও সুধিছিলে বোলে ৰাস্তাত তাই এতিয়াও হেৰি কৰে মোক এনেকে কৈছিলে আমুকে বুলি কয় তেনেকুৱাও আছিলে তেনেকাকে কৈছিলে মানুহবিলাকে খোজকাঢ়ি আহে ৰাতিপুৱা 6টাত যায় গধূলি 6টাত ঘূৰি আহে মানে আজি বোকাত পদুম ফুলিলে মানে কাজিৰঙাৰ মাজত পদুম ফুলিলে হয় মাতৃ এটা কথা কৈছে কাজিৰঙাৰ মাজত পদুম ফুলিলে মাতৃৰ চকুত চকুলো ইয়াৰ কোনো দুখৰ চকুলো নহয় ইয়াৰ সুখৰ চকুলো ইয়াৰ প্ৰাপ্তিৰ চকুলো ইমান দিনৰ এটা সংগ্ৰাম এই সংগ্ৰামৰ চকুলো হয় আমাৰ লগত পিতৃ আছে কি ক'ব আজি উমা চেত্ৰীক সকলোৱে চিনি পাইছে আপোনাৰ ছোৱালী হিচাপে ভাল লাগিছে দুখো লাগিছে মানুহবোৰ আহিছে কেনেকুৱা লাগিছে ভাল লাগিছে তাইক কি ক'ব ভালকে খেলিব পাৰে আৰু কষ্ট কৰক ভালকে খেলক হয় কোন কোন আছে ঘৰত আপোনালোকৰ ঘৰত আমাৰ চবে আছে ল'ৰা 4টা বোৱাৰী 2জনী নাতি 3টা আমি এহাল আৰু শেষত আমাৰ হয় আমাৰ মাধ্যমেদি কি ক'ব বিচাৰিব তাই কথা ইমান মৰম দিছে অসমবাসী ৰাইজে আজি ভাৰতবাসী ৰাইজে কি ক'ব বিচাৰিব সেইটো সকলোকে নমস্কাৰ অসমবাসী গোটেই পৃথিৱীবাসী এতিয়া গোটেই ভাৰতবাসীক মই ধন্যবাদ দিছোঁ আৰু আশীৰ্বাদ কৰিবলৈ কৈছোঁ কি যে ভালকে আশীৰ্বাদ দিয়ক ইয়াতকে আৰু ওপৰলৈ যাওক আৰু গৌৰৱ কঢ়িয়াই আনক আমাৰ ভাৰতলৈ আমাৰ অসমলৈ আমাৰ বোকাখাটলৈ গৌৰৱ কঢ়িয়াই আনক সেইটোৱে মোৰ প্ৰতিপাল